অত্যাচাৰ কৰিছে কথাটো কওক না অত্যাচাৰটো কিয় কৰিছে এনেকে আপোনাৰ থানাৰ ভিতৰত মোক এনেকে অত্যাচাৰ কৰিব পাৰে নেকি আপুনি কিয় এনেকে অত্যাচাৰ কৰিছে কিয় থানাৰ ভিতৰত মোক এনেকে কিয় অত্যাচাৰ কৰিছে আপোনালোকে মোক এৰেষ্ট কৰিছে মোক মুখত ফুটা দি লৈ আহিছে মোক 4টা মানুহে ডাইৰেক্টলি ধৰি দাঙি দলিয়াই দিছে কাইলৈ কোনো কথা নাই আপোনালোকে মোক কি কাৰণে এৰেষ্ট কৰিছে কলে এৰেষ্ট কৰিছে কি থানাত গোচৰ আছে একো কথা মোক জনোৱা নাই এনেকে আপোনালোকে অসমীয়া মানুহক হত্যা কৰিব খুজিছে নেকি মই বাংলাদেশীৰ বিৰোধিতা কৰাৰ কাৰণে মোক আপোনালোকে হত্যা কৰিব খুজিছে এইটো আপোনালোকৰ নিয়ম কি হৈছে চৰকাৰে কি অসমীয়া হত্যা কৰি চলিব পাৰিম বুলি ভাবিছে মই কিবা অপৰাধ কৰিলো যদি জব জনাওক এতিয়ালৈকে আপোনালোকে মোক কেছৰ কাগজ দিলে নে মোক ৱাৰেণ্ট দিলে নে মোৰ কি কেছ হৈছে আপোনালোকে মোক ক'লে নেকি মোক কেনেকৈ আপোনালোকে লৈ আহিছে আজি অসমত অসমীয়াৰ অৱস্থা এইটো আজি অসমত অসমীয়াৰ অৱস্থা এইটো এইটো অসমীয়া অৱস্থা অসমত আজি আপোনালোকে কওক মোক কেনেকৈ লৈ আহিছে এয়া অসমীয়াৰ অৱস্থা এয়া চাওক আপোনালোকে অসমৰ ৰাইজে চাওক এয়া অসমৰ অৱস্থা যিহেতু মই যিহেতু অকল একমাত্ৰ মই বিদেশীৰ বিৰোধিতা কৰিছিলো যে অসমলৈ বাহিৰৰ বিদেশী আহিব নোৱাৰিব বুলি কৈছিলো সেইকাৰণে মোক কেনেকৈ গ্ৰেপ্তাৰ কৰা হৈছে ৰাতি মোৰ ঘৰৰ পৰাও একদম চুচৰাই বগৰাই লৈ অহা হৈছে মুখত ধোপাটি লৈ অহা হৈছে মোক ডকাইতৰ নিচিনাকৈ গুপ্ত হত্যা কৰিবলৈ লৈ আহিছিলে যদি মোৰ ঘৰৰ ওচৰৰ মানুহে নেদেখিলেহেঁতেন মোক আজি গুপ্ত হত্যা কৰি মাৰি পেলালেহেঁতেন গুপ্ত হত্যা কৰি মোৰ মুখত এনেকৈ সোপা দি এওঁলোকে লৈ আহিছে এইটোৱে হ'ল আজি অসমৰ এই বাস্তৱ পৰিস্থিতি মই সমগ্ৰ অসমবাসী ৰাইজক হাত জোৰ কৰি কৈছো আপোনালোকে গোটেই কথাখিনি চাওক বিজেপিয়ে অসম ধ্বংস কৰি পেলালে বিজেপিয়ে অসম বিক্ৰী কৰিব খুজিছে সৰ্বানন্দ আৰু হিমন্তই অসম শেষ কৰিব খুজিছে আৰু সেই অৱস্থাত যদি আপোনালোকে অসমখন নবচায় অসমবাসী ৰাইজ কোনো পৰ্যায়ে অসম নাবাচে মই অসমবাসী ৰাইজক আহ্বান জনাইছো আপোনালোকে বিজেপিৰ বিৰুদ্ধে থিয় হওক সৰ্বানন্দ বিক্ৰী গ'ল হিমন্ত বিক্ৰী গ'ল যদি অসমখন ধ্বংস কৰিবৰ কাৰণে দিল্লীৰ ওচৰত বিক্ৰী কৰি দিছে যদি বিজেপি আনিব খুজিছে 2 কোটি বাংলাদেশী বিজেপি আনিব খুজিছে আৰু মই তাৰ বিৰোধিতা কৰাৰ কাৰণে মোক এনেকৈ হত্যা কৰিব খুজিছে সেইকাৰণে মই অসমবাসী ৰাইজক আহ্বান জনাইছো সমগ্ৰ অসমবাসী ৰাইজে ৰাজপথলৈ ওলাই আহক কি কৰিছে আপোনালোকে চাওক মোক কি কৰিছে আপোনালোকে এবাৰ চাই লওক মোক এতিয়ালৈকে কি কেছত আনিছে কোন গোচৰত আনিছে কোন থানাত আনিছে একো এতিয়ালৈকে মোক দিয়া নাই ৱাৰেণ্ট একো দিয়া নাই এনেকৈ মোক হত্যা কৰিবৰ কাৰণে আজি অসমত